বয়ফ্ৰেণ্ড হ'ব চাগে। নাচা নাই, এইটো হৈছে পাগলামি কাৰবাৰ। এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট হ'ব। কেনেধৰণে চলাইছে চাব পাৰি গাড়ী। আহিব দেই, আকৌ মাজত আহিব চাবা দেই, অলপ গাড়ীটো কমাই দিয়ে স্পীডটো। আকৌ আহি গ'ল, আকৌ যাব চাইড। 5G যদি খাব নোৱাৰে তেনেকৈ খোৱা। গাইজ ব্লগটো আজি অলপ ইণ্টাৰেষ্টিং হ'ব। আজি ঘৰত গৈ আছোঁ বহুত দিনৰ মূৰত। গুৱাহাটীটো আজি টুৰ কৰিম গহপুৰ। এল্ট' গাড়ীটো এইটো হৈছে পুৰণা মডেল গাড়ী হয়। কেনেকুৱা লাগিব এক্সপিৰিয়েঞ্চ, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব আৰু কেনেকুৱা লাগে আপোনালোকক শ্বেয়াৰ। গাইজ 10 মিনিট লেট হৈ গ'লোঁ, কাৰণ একেটা হোটেলত অলপ সোমালোঁ, চাহ তাহ খালোঁ। তো হোটেলটো ভিজিট কৰি যাবগৈ, কাৰণ এজন মালিকটো অলপ এমপ্লয়বিলাকক কিবা কিবিটো জনাবই লাগে, এইটোৰ কাৰণে আৰু অলপ সোমাবলগীয়া হ'ল। আৰু জি কে প্লেছৰ আপোনাৰ ইয়াৰ ওপৰত লিখা আছে জি কে প্লেছ কলাক্ষেত্ৰ। আৰু এইজনে হৈছে হোটেল জি কে প্লেছৰ মালিক হয়, মিষ্টাৰ ঋষি কুলি। কণ্টেক্ট নম্বৰটো মোৰ ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। ইমান স্পীডত যোৱাটো ভাল নহয় কিন্তু দেই, নিজৰ কাৰণে বেয়া। সদায় ছেফ ড্ৰাইভ হ'ব লাগে আৰু কম স্পীডত যাব লাগে। 80 to 100 যাব লাগে, কিন্তু 120 গৈ আছে সি। এটা স্পীড ব্ৰেকাৰৰ ছাইডত যাব সি, চাব এতিয়া চিধা গৈছে, নহ'লে ছাইডত গুচি যায়। বেলেগ ধৰণৰ মানুহ দেখোন, কেনেধৰণে চলাইছে চাব পাৰি গাড়ী। ছাইডত আহিব দেই, আকৌ মাজত আহিব চাবা দেই, অলপ গাড়ীটো কমাই দিয়ে স্পীডটো। আকৌ আহি গ'ল, আকৌ যাব ছাইডত চাব ন। এই ড্ৰিংকছ কৰি চলাইছে নেকি আন্দাজ। ছাইডত গুচি গৈছে চাব পাৰে, ই পূৰা ড্ৰিংকছ কৰিছে আজি দেই। মাজত আহিব দেই। এই গাড়ী নাম্বাৰটো শিৱসাগৰ হয়, কিন্তু ই ৰং ছাইডৰ সোমাই পেলাই আমাক তাকে ধমকি দিব বিচাৰিছিলে। যোৰহাট ন, এইটো AS03 ন, এইটো যোৰহাট গাড়ী হয়, কিন্তু আমাক ৰং ছাইডত আহি পেলাই আমাকে উল্টা ধমকি দিব বিচাৰিছিলে। বেহেনচুচ চালা, গাড়ী চলাব নাজানা। এনে কি ডাঙৰবিলাক কিমানকৈ? আৰু এইবিলাক 50, এইবিলাক 40, সৰুকেইটা 40 ন, এইটো 50 ন। কোনটো বেছি ভাল হ'ব? এই ডাঙৰটো খালি পানী হ'ব, পানী হ'ব ন, পানীটোৱে দিয়া আকৌ, পানী খাম ন। গাইজ নাৰিকলৰ পানী খাব হৈছোঁ এতিয়া অলপ টাইম, আৰু ইমান গুৱাহাটীৰ পৰা অলপ আৰু অলপ কষ্ট হ'বই আৰু। কেনেকৈ লাগিছে? বঢ়িয়া লাগিছে, খাইছোঁ। মজা। নাৰিকল খাব পাৰিম ন। এয়া ভীমৰ কিবা হয় ষ্টাইল হয় এইটো। ৰাৱণ ভীমৰ নহয়, ৰাৱণ। দে এইটো দিন আহে। আপোনালোকে কেতিয়াবা গুৱাহাটীৰ পৰা যদি আহে, ইয়াতে নাৰিকলৰ পানী পায়, নৈ পাই যায়। এইখিনি ৰাস্তাৰ কাষতে আছে, ৰখি দিব আপোনালোকে, খাব ইয়াতে। বহুত মিঠা, একদম মজা লাগিছে। কি ধুনীয়াকৈ নাচি গৈছে। ধুনীয়াকৈ নাচি গৈ আছে। মজা লাগিছে। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব চাগে। নাচা নাই, এইটো হৈছে পাগলামি কাৰবাৰ। এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট হ'ব। নগাঁও বাইপাছ। হেল্ল' গাইজ, তেজপুৰ পাইছোঁ এতিয়া, তেজপুৰ কলিয়াবৰ। অলপ পাছত ব্ৰিজ পাই যাম, ব্ৰিজ কলিয়াবৰ ব্ৰিজটো পাম। নিউ ব্ৰিজ পাম, নিউ ব্ৰিজ। এইফালে চোৱা কি মজা। এই ৰাতি আগত ট্ৰাক গৈ আছে দেই, চাবা কিন্তু ভালকে চলাবা। এইটো চাইডে পুৰণা ব্ৰিজটো আছে, এইটো চাইডে এইটো নতুন ব্ৰিজটো হয়। চাব পাৰে কিমান ধুনীয়া। তেজপুৰ ভোমোৰাগুৰি দলং। এই ৰাস্তাটো মিষ্টেক হৈছে নেকি আমাৰ? এইটো তেজপুৰ বাইপাছ বনাইছে বোলে ন? মিষ্টেক হৈছে একচুৱেলি। এইটো তেজপুৰ বাইপাছ বনাইছে এইটো ৰাস্তা। তেজপুৰ মানে কি, যোনটো ডাইৰেক্ট বিশ্বনাথ চাৰিআলি ওলাই যাব পাৰে এইটো ৰাস্তা। মানে
আধা ঘণ্টা মানে বিশ্বনাথ চাৰিআলিৰ পৰা ইয়াৰ এই বাইপাছটো দোলাবাৰী বুলি কয়। দোলাবাৰীৰ যোনটো বাইপাছ আছে, বাইপাছেদি আপোনালোকে ডাইৰেক্ট বিশ্বনাথ চাৰিআলি ওলাই যাব পাৰিব। আধা ঘণ্টাৰ ৰাস্তা হয়। এইটো ৰাস্তা নতুনকৈ বনালে। মেইন টাউন নহয়, বিশ্বনাথ চাৰিআলি নোপোৱাৰ আগে আগে ওলাই যাব ৰাস্তাটো। গাইজ ফাইনেলি গহপুৰ আহি পালোঁ। এয়া আই লাভ গহপুৰ, আই লাভ গহপুৰ, আই লাভ ইউ। কনকলতা আছে, ইফালে মুকুন্দ কাকতি আছে, এইফালে আছে মুকুন্দ কাকতি আৰু কনকলতা, আৰু ইফালে আই লাভ গুৱাহাটী। চৰি, আই লাভ গহপুৰ। যে গুৱাহাটীত থাকোঁ ন, গুৱাহাটীত থাকোঁ ন, এইটো কাৰণে গুৱাহাটী ক'লোঁ, কিন্তু আই লাভ গহপুৰ। য়েছ, ফাইনেলি পালোঁ। আজি আমাৰ জাৰ্ণিটো ইমানেই আছিলে, গুৱাহাটী টু গহপুৰ। আৰু নেক্সট জাৰ্ণি হ'ব আপোনাৰ গহপুৰ টু আপোনাৰ গুৱাহাটী হ'ব। এইটো বাই ট্ৰেইনেদি যাম। এতিয়া আজি গাড়ীতে আহিলোঁ। ত' অল গাইজ, থেংক ইউ। নেক্সট ভিডিঅ'টোলৈকে আপোনালোকে মৰম কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই।